এয়া আম আমাৰ এখনৰ পৰা আৰম্ভ হৈ গ'ল। স্বাগতম আমাৰ আজি বৰ ভিডিঅ'লৈ। আজি ক'ত গৈ আছো? আমি বৰচিংজাৰ গৈ আছো। আমাৰ ঘৰত এয়া আমি আম খাব যাই আছো খুৰী ঘৰত। এয়া ইফালে বৰষুণ কমিলে, দিনটো বৰষুণ ৰাতিপুৱাৰ পৰা এতিয়া গৈ আছো আমি খুৰী ঘৰত। ডাঙৰ ডাঙৰ আম লাগিছে বোলে আমাৰ ধনী সকল তো আম খাবলৈ গৈ আছো এতিয়া। শুনো নাচি দে কি তো মিলা ডাঙৰ ডাঙৰ গাঁৱত কঁঠাল লাগি আছে। ৰাস্তাত ফুল ধুনীয়াকৈ ফুলি আছে। আমাৰ গুৱাহাটীত তেনেকৈ ফুল দেখিবলৈ নাপায়। আমাৰ এখনৰ পৰা আৰম্ভ হৈ গ'ল আমাৰ চাহৰ বাগান আৰু তামোল গছ। আৰু এইফালে আমাৰ খাই কৈ দিয়া এইফালে। এতিয়া আমি গৈ আছো আমাৰ ভণ্টিহঁতৰ ঘৰ, মানে আমাৰ খুৰী ঘৰ। খুৰীহঁতৰ ঘৰখন আৰু আজি আমি আহিছোঁ আম খাব। আম গছটো আজি ব্লগটো হৈছে আম খোৱা ব্লগ। আজি আম ব্লগ আমি খুৰী ঘৰ আহি পাই গ'লো। ৰাস্তাৰ অৱস্থা বৰষুণৰ কাৰণে গাঁৱলীয়া পৰিৱেশ। পৰিলে বেছি ভাল লাগিব, পৰিৱেশটো দিলে বেছি ভাল লাগিব। এইফালে নঙলা স্বাগতম জনাইছোঁ আমাৰ ভণ্টিৰ ঘৰলৈ নেকি। মানে ভৰিটো ধোৱাৰ আগতে সিহঁতক এবাৰ আমাৰ ব্লকত আম লাগি আছে। আম 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 চবফালে আম। সৰু সৰু নেমু লাগিছে আমাৰ খুৰীৰ ঘৰৰ বাগানত। বহুত নেমু লাগিছে, সৰু সৰু গৰম দিনত নেমু খাব ধুনীয়া। এয়া আম মস্ত ডাঙৰ আম। সেইটো এটা সৰু বতাহ দিছিলে, ধুমুহা বতাহ, আম সৰি সৰি আছিলে। এয়া লেচুবোৰ লাগিছে, লেচু কিমান লেচু খাব। আছে চাহ বাগানত, সেইকাৰণে তাই মাতি দিছে নখক আমি দুজন আহি পোৱাৰ কাৰণে। এয়া বহি আছোঁ আহি পেলাই। আমি এতিয়া চাহৰ বাগান দেখাওঁ, চাহপাতৰ বাগান। আমাৰ বিয়া কাৰণে দুটা গাহৰি পুহি ৰাখিছে খুৰীয়ে। খুৰী গাহৰিটো আমাৰ বিয়াৰ কাৰণে দুটা কিমানত দিবি ক? ফ্ৰীতে আৰু এইটো হা গিফ্টত আছে মোবাইল পাই গ'লহি। বাগান এইটো কি গছ? এইটো সেইটো কিছু ডাঙৰ ভৱিষ্যতলৈ ময়ো আহিম ইয়াতে চাহপাত উঠাবৰ কাৰণে। মধুৰিআম গছ, ৰঙা মধুৰিআম। মধুৰিআম লগা নাই, লাগিবহে। এতিয়া আমি গোটেই বাগানখন চাই আছোঁ, ফুৰি আছোঁ। ধুনীয়াকৈ আমি ৰিলো বনাম। সাপ চাপ থাকে, সাপটো থাকিবই ন জংঘলত। গাইজ এতিয়া ইয়াতে ৰিল বনাম, ধুনীয়াকৈ লোকেশ্যনটো চাই ল'লোঁ। গোটেই একদম চাহপাতৰ বাগানৰ মাজত ৰিল বনাম আজি। এয়া আমি দুজনী, মোৰ ৰিল পাৰ্টনাৰ আৰু সেইজন আমাৰ ভিডিঅ'গ্ৰাফাৰ। আম খৰিছে ওপৰৰ পৰা ফাটি গ'ল। এতিয়া দাদাই বিচাৰি আছে, মই এটা পালোঁ আম আৰু বিচাৰিবলৈ। এতিয়া এইটো খাম ন? ইয়াত নেটৱৰ্কটো একদম নাপায়, সেইকাৰণে ৰিল বনোৱা নহ'ল। দুটামান এনেই আমি নৰ্মেল মানে কেমেৰাতে বনাই ল'লোঁ। সেইফালে বেলগছ আছে, এইজোপা বেল লাগি আছে। এয়া আৰু এইফালে আম খাই আছে।
মৌচুমা কেঁচাতে মিঠা আৰু এটা যে অকণমান অকণমান টেঙা আছে তলত টেঙা ওপৰত মিঠা ভাল আছে বান্দৰকেইটা যেতিয়া আহে বান্দৰে মানে ওপৰ পাতটো খাই দিয়ে মিঠা মিঠাটো অঁ এইটো এটা ফল গছ নাম নাজানো সেইটো এটা আৰু সেইটো এটা ওচৰতে সেইটো এটা কি ফল হয় এইটো খাব পাৰি ন এইটো খাব পাৰে এটা আছে এই ডাঙৰটো ক'ব লোৱা আৰু এটা ইয়া আঠা গোটেই আঠাইটো ওলাই চাওক দেখুৱা অঁ এইটো কি ফল হয় কৈছিলে তো ফলটো সঁচাকে কি ফল নাজানো আপোনাৰ নামটো জনাবচোন কমেণ্টত যদি জানে মই গছডালো দেখুৱাইছোঁ বাৰু আপেল মিনি আপেল দেখাত মানে মধুৰিয়া চাওক আৰু নামটোতো নাজানোৱে বাৰু এইটো যদি আমি খোৱাৰ পিছত ব্লগটো আপোনালোকে পায় আৰু যদি জিন্দা আছে নেক্সট এইটো মিঠাকে শাক বাবা ফলটোৰ ফলৰ আঠা আঠা। ওলাইছে কি ফল হয় জানো সেইটো এটা এইটো নাখাওঁ আৰু পেলাই দিব ইমান আঠা ওলাইছেনে কঁঠালৰো চাগে ইমান আঠা ওলাই আম কাটি আছে ডাঙৰি আমাৰ চাৰে আম কাটি আছে এতিয়া আমি আম টেঙা খাম ন হয়নে খামনে আম টেঙা আজি আম টেঙা খাম আৰু আৰু কি খাম আৰু আমাৰ আম টেঙা ৰেডি হৈ গ'ল আমাৰ ছাৰে ধুনীয়াকৈ এতিয়া মানে চাৰ্ভ কৰিব লেতেৰা জলকীয়া কেইটা লৈছোঁ জলকীয়া খাব পাৰে বোলে হ ফুল নাখায় চেনি দিব লাগিছিল চেনি আগতে কোৱা দিওঁ জানো চেনি অলপ আছে হ'ব নালাগে নালাগে আছে খুৰী ঘৰৰ পৰা আহিলোঁ এতিয়া গৈ আছোঁ আমাৰ ঘৰলৈ তেওঁ আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ মোৰ ব্লগ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ বাই বাই